হিমলাবাৰীত খৰমুজা ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ শুভ উদ্বোধন। আজি গোৱালপাৰা জিলাৰ হিমলাবাৰীত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ সাহায্যত অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা খৰমুজা ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ শুভ উদ্বোধন কৰে এপাৰ্টৰ ক্লাষ্টাৰ উন্নয়ন বিশেষজ্ঞ প্ৰবীণ কুমাৰ ভৰালীয়ে। প্ৰকল্প পৰিচালনা কাৰ্যবাহী জয়ন্ত তালুকদাৰৰ লগতে এপাৰ্ট প্ৰকল্পৰ সৈতে জড়িত বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে। এই কোম্পানীটোৱে মাছৰ উন্নতমানৰ পোনা আৰু খাদ্য প্ৰস্তুত কৰি সমগ্ৰ অঞ্চলবাসীৰ চাহিদা পূৰণ কৰিব বুলি আশা ব্যক্ত কৰে কোম্পানীটোৰ অধ্যক্ষ চাহানুৰ ইছলামে। অসমত বিশেষকৈ মাছৰ ক্ষেত্ৰত আমি আগৰ পৰা প্ৰডাকশ্যনতো সকলোৱে জানে বা প্ৰডাকশ্যন কৰি আছে, কিন্তু প্ৰধান সমস্যা আছিল ফিডৰ ক্ষেত্ৰত, দানাৰ ক্ষেত্ৰত বা মাছৰ কোৱালিটি পোনাৰ ক্ষেত্ৰত। আৰু আমি এপাৰ্ট প্ৰজেক্টৰ আমাৰ এটা উদ্দেশ্য আছিল বিশেষকৈ ফিচাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যে আমি মাছৰ পোনা আৰু দানা এই দুটা ক্ষেত্ৰত যাতে আমি আমাৰ ফিছ ফাৰ্মাৰ্ছবিলাকক ট্ৰেইনিং দি বা কেপাচিটি বিল্ড কৰি আমাৰ তেওঁলোকৰ লেভেলতে মাছৰ পোনা বা আমি দানা উৎপাদন কৰিব, তাৰ কাৰণে আমি কিছুমান যদি ফেচিলিটি ক্ৰিয়েট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, ফিছ ফাৰ্মাৰ্ছবিলাকে এটা কোৱালিটি দানাও পাব ইয়াতে আৰু পোনাও পাব, আৰু লগতে সেইটোৱে তেওঁলোকক ইকনমিকেলিও ছাষ্টেইন কৰিব বা ইকনমিকেলি এটা বিজনেছ জেনেৰেট কৰিব। আৰু সেইকাৰণে আমি ইয়াতে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, যিটো তেওঁলোকৰ কৃষকৰে কোম্পানী, আৰু বিশেষকৈ ইয়াত ফিচাৰী ফাৰ্মাৰ বেছি আছে, ফিচাৰী ফাৰ্মাৰ কোম্পানী, গতিকে তেওঁলোকৰ লেভেলত আমি এই দানা উৎপাদন কেন্দ্ৰ বা আমি যিটো পোনা উৎপাদন কেন্দ্ৰ দিছোঁ, আশা কৰিছোঁ এই পোনা আৰু দানাই তেওঁলোকক গোটেই ইয়াত যিখিনি ফিচাৰী ফাৰ্মাৰ আছে সকলোকে উপকৃত কৰিব। লগতে তেওঁলোকে এই দানা কোৱালিটি দানা আৰু কোৱালিটি পোনাৰ যোগেদি তেওঁলোকে নিজৰ এৰিয়াটো যিখিনি দৰকাৰী সেইখিনি ছাপ্লাই দি মানে তেওঁলোকৰ এটা বিজনেছ জেনেৰেশ্যনটো হ'বই। লগতে আশা কৰিছোঁ তেওঁলোকে ইয়াৰ যোগেদি বেলেগ আৰু যিখিনি ফিছ ফাৰ্মাৰ আছে ইয়াতে খৰমুজা ইয়াতে হওক বা বেলেগতো যদি তেওঁলোকে কোৱালিটি পোনা বা দানা উৎপাদন কৰি পঠাব পাৰে, তেওঁলোকৰ এটা ভাল বিজনেছ জেনেৰেট হ'ব। আৰু লগতে আশা ৰাখিছোঁ তেওঁলোকৰ যিটো ফিচাৰী ছেক্টৰৰ যোগেদি এই এৰিয়াটো ছ'চিঅ' ইকনমিক ডেভেলপ হ'ব। চাওক, আমাৰ বস্তুটো হৈছে অসমক বা আমাৰ ফিচাৰী ছেক্টৰক যদি আগুৱাই লৈ যাব লাগে, চ' দুটা বস্তুত আমি খুব বেছি গুৰুত্ব দিব লাগিব। এটা হ'ল গুড কোৱালিটি ফিছ চিড আৰু এটা হ'ল গুড কোৱালিটি ফিছ ফিড, ঠিক আছে। চ' ফিডৰ কাৰণে আমাৰ এপাৰ্টৰ আণ্ডাৰতে আমাৰ 6 মাইলত প্ৰথমবাৰৰ বাবে অসমত ফিছ ফিড টেষ্টিং লেবৰেটৰী খুলি দিয়া হৈছে। তাত ফিডৰ কোৱালিটিত প্ৰটিন কিমান আছে, বাকী যি পৰ্যাপ্ত পৰিমাণে আমাৰ মাছৰ বৃদ্ধিৰ কাৰণে দৰকাৰ হয়, চ' সেইখিনি টেষ্টিং কৰাৰ কাৰণে প্ৰথমবাৰৰ বাবে আমাৰ 6 মাইল গুৱাহাটীত খুলি দিয়া হৈছে ফিড টেষ্টিং লেবৰেটৰী। আৰু গুড কোৱালিটি ফিছ চিড যিটো বস্তু, তাৰে কাৰণে আমাৰ FPC ছেক্টৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। চ' আমাৰ FPCবোৰ আগুৱালে কি হ'ব, আমাৰ ফাৰ্মাৰ্ছে, লোকেল ফাৰ্মাৰ্ছে যেতিয়া ইণ্ডিভিজুৱেল হৈ থাকে, তেতিয়া তেওঁলোকৰ ওচৰত আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিখিনি আমাৰ আঁচনি সেইখিনি বিয়পাবলৈ অকণমান সময় লাগে। তাৰে বাবে আমি FPC গঠন কৰি দিছোঁ। FPC আণ্ডাৰত প্ৰায় 700 শ্বেয়াৰ হোল্ডাৰ আছে। চ' সেই 700 শ্বেয়াৰ হোল্ডাৰৰ কাৰণে যাতে সেই উন্নত মানদণ্ড মাছৰ পোনা যাতে তেওঁলোকে ক্ৰয় কৰিব পাৰে, সেইকাৰণে আমাৰ FPC। চ' অৰ্গেনিকটো বিৰাটে দৰকাৰ হৈছে এতিয়া, আৰু ৰাসায়নিকটো যিমান আমি কম কৰিব পাৰোঁ সিমানে বেটাৰ। আৰু সেইকাৰণে আমাৰ গুড কোৱালিটি ফিছ চিডৰ কাৰণে আমি প্ৰত্যেক FPCত হেচাৰী দিছোঁ। সেই হেচাৰীৰ ফালৰ পৰা যি ভাল উন্নত মানদণ্ডৰ মাছৰ পোনা সেইখিনি আমাৰ নৰ্মেল পাব্লিক বা আমাৰ শ্বেয়াৰ হোল্ডাৰ্ছে পাব বুলি সেইটো আমাৰ আশা। প্ৰথমতে এপাৰ্টক আমি ধন্যবাদ জনাইছোঁ, আৰু আমাৰ প্ৰবীণ ভৰালী ছাৰ, জয়ন্ত ছাৰ, আমাৰ আৰু এজন অফিচাৰ আছিল, সেইটো মোৰ লগত খুবেই ভাল সম্পৰ্ক। তেওঁৰ ইণ্টাৰেষ্টত আমি খৰমুজা ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো গঠন কৰিছিলোঁ। তেওঁৰ নাম হ'ল ডক্টৰ সঞ্জয় শৰ্মা। তো সি আহিব পৰা নাই আজি, যাই হওক, আমাৰ এপাৰ্টৰ ফালৰ পৰা ছাৰসকলে বহুত হেল্প কৰিছে আমাক। আৰু যিখিনি আমাৰ এই অঞ্চলত সকলোৱে জানে, খৰমুজা ব্লকত অসমৰ ভিতৰত হায়েষ্ট ফিচাৰী ফাৰ্মাৰ আছে, ফিছ ফাৰ্মাৰ আছে। তো সেইকাৰণে FPCটো আমাক ৰেজিষ্ট্ৰেশ্যন কৰি দিছে, FPCটো গঠন কৰি দিছে। তো আমি কৰিছোঁ, ইতিমধ্যে সিহঁতে আমাক ফাণ্ড দিছে। DPRত আমাৰ হেচাৰী আছে, ফিড মিল ৱেয়াৰ হাউচ আছে, আৰু এটা ফিছ কেয়াৰিং বাইকুল আছে। তো সেইটো গোটেইখিনি আমাক ছাপোৰ্ট কৰি সেইখিনি গোটেইখিনি বস্তু আমাৰ হৈ গ'ল। এতিয়া আমাৰ এই অঞ্চলত যিখিনি ফাৰ্মাৰ্ছ আছে, ফিচাৰী হওক, এগ্ৰিকালচাৰ হওক, সকলো মানুহক আমি ইয়াৰ সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ফালৰ পৰা বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমান সিহঁতে সহায় বিচাৰে আমি কৰিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে বহুতেই পাইছে, বহুতেই স্কিম পাইছে আমাৰ এই FPCৰ শ্বেয়াৰ হোল্ডাৰত। 200 মানে অলৰেডি বেলেগ বেলেগ
প্ৰজেক্টৰ এপাৰ্টৰ ফালৰ পৰাই বেলেগ বেলেগ স্কিম পাইছে। ফিড পেডিকাম ফিছ পাইছে, কোনোবাই পলিকালচাৰ পাইছে, প্ৰন কালচাৰ পাইছে, আৰু এটা হাই হিল্ডিং আছে, এইটো প্ৰজেক্ট সিহঁতে পাইছে, কৰি আছে। বহুতে চেষ্টা কৰি আমাৰ সাফল্য হৈছে। তো এতিয়া আমাৰ কথাটো হ'ল, সিহঁতে যদি আমাৰ যিখিনি কোৱালিটি ফিছ চিট ইয়াতে পাব, ইয়াতে আহি সিহঁতে অতি কম খৰচত আমি সিহঁতক মানে ফিছ চিট দিয়াৰ ব্যৱস্থা কৰিম। আৰু লগতে মাছৰ পোনা এৰি দিলেতো খাদ্য খুৱাব লাগে, সেইটো ইয়াতে আমাৰ এপাৰ্টৰ ফালৰ পৰা ব্যৱস্থা কৰি দিছে। আপোনালোকে ইয়াতে চাইছে, ফিড মিল আহিছে, আমি বনাই আছো এতিয়া। আজি ষ্টাৰ্ট হ'ব, আজিৰ পৰা ষ্টাৰ্ট হ'ব। সিহঁতে এতিয়া ইয়াত গুণগত খাদ্য পাব, মাছৰ পোনাও পাব, পোনাও পাব, খাদ্যও পাব। আৰু লগতে আমাৰ ভেটেনাৰীৰ ফালৰ পৰাও আমাৰ মানে অলপ আশ্বাস দিছে, সিহঁতেও মানে কেটেল ফিড যিটো কয় কেটেলৰ, সেইটোও পাব ইয়াতে, সেইটোও বনাম আমি ইয়াতে। তো এতিয়া আমি ফাৰ্মাৰসকলৰ সহায় কৰিবলৈ আমাৰ ইয়াতে, যদি সিহঁতে বিচাৰে ইয়াৰ পৰা সহায় পাব আমাৰ। ঠিক আছে, থেংক ইউ।